নমস্কাৰ আজি আমাৰ চেনেলৰ অন্য এগৰাকী অতিথি আমাৰ মাজত উপস্থিত হৈছেহি তোমাৰ পৰিচয়টো আমাৰ দৰ্শকক দি দিয়া নমস্কাৰ মোৰ নাম প্ৰাঞ্জিত দত্ত মই জীৱনৰ ইটো সিটোৰ লগত 2021 চনৰ পৰা কাম কৰি আছো আৰু মোৰ ঘৰ জাজিমুখত বাকি মই এতিয়া আছো 2022 জুলাইৰ পৰা আছে আৰু এখেতে মানে প্ৰাঞ্জিত নামটো যিহেতু প্ৰাঞ্জিত ভাইটি আৰু আমাৰ নব বুলি মাতে প্ৰাঞ্জিতৰ মানে কি হয় হি আমাৰ 2022 চনত আমাৰ চেনেলত আহিলে তেতিয়াৰ পৰা মাজে মাজে ভুমুকি মাৰি আছে আৰু তুমি চাকৰি কৰি আছা হয়নে হয় কি চাকৰি কৰি আছা দৰ্শকক অকমান কৈ দিয়া মই অসম ৰাজ্যিক পৰিবহণ নিগমত কৰি আছো তাতে মোৰ আজি নৱেম্বৰত এক বছৰ হৈ গৈছে তোমাৰ পাৰ্টিটো আমি নাখালো নেকি নাই খোৱা নেকি তুমি পাৰ্টিটো দিব লাগিব পাৰ্টি এক বছৰ হৈ গ'ল পাৰ্টি দিয়াই নাই গম পাই গৈছো আৰু কিমান কনজুচ হয়নে কনজুচ বুলি নহয় এতিয়া আমি অলপ দেৰি আগতে কথা পাতি আছিলো আৰু প্ৰাঞ্জিত আমাৰ যেতিয়া চেনেলত আহিছিলে প্ৰথম তাৰ মানে যিটো পাৰ্ট আছিলে পাৰ্টটো সাংঘাতিক আছিলে তোমাৰ পাৰ্টটো কি আছিলে নিজ মুখে কৈ দিয়া মোৰ প্ৰথম পাৰ্টটো আছিলে মানে নামাচাৰ্য এজন হ'বলগীয়া হ'ল মই একচুৱেলি মই তেনেকে বুলি ভবা নাছিলো পুৰাণৰ সাক্ষাৎকাৰটো যিসকলে চালে তাত দেখিছিলে প্ৰাঞ্জিত দাই আনিছিলে বুলি কৈছিলে সেই প্ৰাঞ্জিত দাজন এজনে পুৰাণক আনি আমাৰ মাজত চিনাকি কৰি দিলে আপোনালোকেও চিনি পালে সেইটো কথা বাকি মই নবৰ হাজবেণ্ডৰ লগত আগতে পাবজি খেলো তেনেকে চিনাকি হোৱা তাৰ পৰা মই আগতে শুনি থাকো আৰু নবয়ে ভিডিঅ' বনাই তাৰ পৰা এদিন আপোনাৰ 1K সাবস্ক্ৰাইবাৰ হতে চাগে খানা খাবলৈ আহিছিলো তেতিয়া আপুনি ক'লে মই আগতে স্কুলত ভেকচন প্ৰতিযোগিতা কৰো তাৰ পৰা নবয়ে ক'লে বোলে আহিবা ভিডিঅ' এটা বনাব লাগিব কেতিয়াবা আৰু নবয়ে একচুৱেলি মোক ফোন কৰোতে কৈছিলে যে কিবা এনেকুৱা সকামৰ নিচিনা আৰু দিহানামৰ কিবা ভিডিঅ' এটা হ'ব মই ভবা নাছিলো মানে মই ইয়াত আহি বুঢ়া পাৰ্ট এটা কৰিব লাগিব বুলি প্ৰথমটো ভিডিঅ'তে মই বুঢ়া হ'বলগীয়া হ'ল আৰু মানে মই অভাৰ উস্তাদি বুঢ়া মই মানে বেলেগক পাত্তা নিদিওঁ মই নিজকে বেছি বুলি ভাবো তেনেকুৱা পাৰ্ট এটা কৰিলো তাৰপিছতো বহুত কৰিছো মানে মদাহী চৰিত্ৰও কৰিবলগীয়া হৈছে তাৰপিছত আপোনাৰ পথাৰৰ মাজত মানে এনেকুৱা দাৱনী ধৰা তেনেকুৱা অকমান অসভ্য জাতীয় মানুহ হ'বলগীয়া হৈছে কিন্তু মই এনে মানুহটো অন্তৰৰ পৰা ভাল মই মানে এক্টিঙত মই যি কৰিব পাৰো নিজে ৰিয়েল লাইফত নোৱাৰো বাৰু মই বহুত ভাল মানুহ পথাৰৰ মাজত মানে অসভ্য জাতীয় মানুহ বুলি কৈছে তাৰমানে পথাৰৰ মাজত বোৱাৰী এজনীৰ লগত মানে তাৰ অকণমান লিলিমাই আমি দেখাই দিছিলো খুব জমিছিলে সেই ভিডিঅ' কেইটা আৰু প্ৰাঞ্জিত মানে এনেকুৱা আছিলে যদিও প্ৰথম আহিছিলে সি মানে নকৰো নোৱাৰিম বা এইটো কেৰেক্টাৰ বেয়া ভালটোহে দিয়ক এনেকে নকয় মানে বহুত আছে কিছুমানে এনেকে আৰু অকণমান বেয়া থাকিলেও মানে এইটো কেৰেক্টাৰ নকৰো বুলি কয় আৰু আগতে মানে প্ৰায় তেনেকুৱা হয় সেইকাৰণে চেনেলটো ষ্টাৰ্টিঙৰ পৰা যিমান মানে বেয়া ধৰণৰ মাইকী মানুহজনী ময়ে আছিলো মানে তোমাকো বেয়া দিছিলো যিসকলে বেয়াটো ল'ব পাৰে আৰু মই মানে সদায় বেয়াই হওঁ মানে ভিলেনহে হওঁ আৰু আচলতে মানে ভিলেনটো কৰি বেছি ভাল লাগে হয় নে কাৰণ ছাৰ হ'ব পাৰি ৰিয়েলত যিটো নহয় সেইটো হ'ব পাৰি সেইটো কথা বাকী তুমি তেনেহ'লে স্কুলত ভেকচন প্ৰতিযোগিতা কৰিছিলা হয় স্কুলত ভেকচন প্ৰতিযোগিতা কৰিছো এনে তোমাৰ হবি কি মোৰ এনে নহয় সঁচাকেই কোৱা মই ঢোল বজাই ভাল পাওঁ খোল বজাই ভাল পাওঁ ভাওনা ৰাস এইবোৰৰ লগতো যিমান পাৰো জড়িত থাকো সেইবোৰে আৰু হবি তোমালোকৰ ফালৰ ল'ৰাবোৰ সব সাংস্কৃতিক দিশৰ লগত জড়িত নেকি বাৰু জাজিমুখত বাৰু কালচাৰেল দিশটো আগৰ পৰাই মানে বহুত ল'ৰাখিনি এক্টিভ হয় সেইটোত আমি আপোনাৰ 2002 চনৰ পৰা স্থায়ী ৰাস এখন পাতি আছো 2002 চনৰ পৰা মাজতে কিছুমান 2002 চন নে 22 চন 2002 চন তুমি কিমান সৰু মই তেতিয়া 3 বছৰ হৈছিলে প্ৰথম ৰাস পাতিলে তাত মই মানে পাতি আছে আমাৰ কমিটিখনে এতিয়া মই নতুনকে 2002ত মই সৰু তেতিয়া মই সেই 2 বছৰ মানৰ আগতে সোমাইছো বাকি আপোনাৰ তেতিয়া মই সৰু কৃষ্ণ গাওঁ এইটো তেতিয়াহ'লে তুমি অভিনয় আগৰ পৰা কৰিছা একেবাৰে সৰুৰ পৰাই কৰিছা অভিনয়টো সেইটো একচুৱেলি মোক কৰাইছিলে সেইটো তেজৰে কমলাপতি কৃষ্ণ বুলি কয় সেইটো মানে কোচত যশোদাই লৈ ঘূৰি ফুৰে সেইটো পাৰ্ট আছিলে তাৰপিছত মই আকৌ গোপবালক লৈছো এবাৰ দধিমথনৰ কৃষ্ণ লৈছো চাগে ভালকে মনত পৰা নাই বাৰু আৰু সৰুৰ পৰাই অকমান কালচাৰেলৰ লগত বাৰু জড়িত তবলা শিকিছিলো তবলাটোত বাৰু ইমান আগবাঢ়িব নোৱাৰিলো
মাজতে মই গানটোও শিকিছিলো মোৰ খালি মাতটোৱে ঠিক আছে ৰবা এতিয়া আমি প্ৰাঞ্জিতৰ মুখৰ পৰা এটা গীতৰ কলি শুনি লওঁ নাই গাব লাগিব বেয়া পাম মোৰ মুখৰ পৰা গীতৰ কলিটো মানে এইটো বহুত ভয় লগা বস্তু সেইটো নহয় গোৱা তুমি এটা গীতৰ কলি আমাক গুণগুণাই শুনাব লাগিব আমি বেয়া পাম কিন্তু দৰ্শকে বেয়া পাব বুলিব কেনেকুৱা এজন ল'ৰা আহিলে গীত গাইছিলে শিকিছিলে এতিয়া গীত এটা যদি গাব নোৱাৰা অকমান গাব লাগিব গীত গাইছিলে ভুলবশত এতিয়া শুদ্ধবশত কোৱা এতিয়া গোৱা এটা অকনমান গুণগুণাই দিলে হ'ব গীত বুলি ক'লে মানে মোৰ আকৌ লিৰিক্সত বহুত খেলি মেলি হয় হ'ব সেইখিনি আমি নাথাকে এই অলপ দিনৰ আগতে কিবা হিন্দী গান এটা খুব পপুলাৰ হৈছে সেইটো মই অলপ ভুলকে গাওঁ শুদ্ধকে নাজানো বাৰু সেইটো মানে গানটো এনেকে চল তেৰে মেৰে চিকা 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 উচ্চালে সেইটো তেনেকুৱা কিবা এটা কিন্তু লিৰিক্সটো সেইটো নহয় লিৰিক্সটো বেলেগ হয় মই সেইটো ভুলকে গাওঁ কিন্তু মই তেনেকেই গাই ভাল পাওঁ হ'ব তুমি এতিয়া গোৱাচোন সেইটো গালো সেইটো নহয় গোৱাত নপৰে এটা গোৱা বিহু এটাকে গাওঁ গোৱা আগতে এইটো মানে সৰুতে বিহু মাৰোতে এই গানটো মই গাওঁ বিহু গীতটো হাউলি তুলিবা মোৰ শুন শুনাই নাদনো পানী টুপি নাদনো পানী টুপি জোকাৰিও তুলিবালাই তাৰপিছত হ'ব বাৰু গীতৰ সেইটো ইয়াতে সামৰণি কৰিছো আগবাঢ়ি নোযোৱা মই মানে লাহে লাহে আহিছিলো ফৰ্মত নাচিম মই গীতত আগবাঢ়িব বিচৰা নাই তুমি এতিয়া ডেকা ল'ৰা তুমি সাংস্কৃতিক ক্ষেত্ৰৰ লগতো জড়িত হয় নে তুমি এটা কথা গম পোৱা নে সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত মানুহক চব মানুহে ভাল পায় ডেকা গাভৰু বুঢ়া বুঢ়ী ল'ৰা ছোৱালী সৰু চবেই ভাল পায় তোমালে কেতিয়াবা উপজাচে এনেকুৱা মানে ইমানখিনি গুণৰ অধিকাৰী মানুহজনে মানে কেতিয়াবা প্ৰপ'জেল আহিছে নেকি ছোৱালীৰ পৰা তেনেকে অহা নাই বাৰু মানে মই সকলোকে ভাইটি বাইদেউ তেনেকেই ভাবো ভণ্টি বাইদেউ বুলিয়ে ভাবো আৰু মানে মাজতে কিছুমানক ভাবিছো বাৰু সেইখিনিয়ে খালি মোক ভাবিবলৈ দিয়া নাই তেনেকুৱাই আৰু মই সাংস্কৃতিকৰ লগতহে জড়িত সাংস্কৃতিকৰ ফালৰ পৰা সাংস্কৃতিক ক্ষেত্ৰই তোমাৰ সব মানে প্ৰেম পৰিয়াল সংস্কৃতিৰ লগতে মোৰ প্ৰেম সঁচাকে কৈছা নেকি তোমাৰ ইডৰেচন ঢেৰ কাহিনী শুনি আছো যদি তেনেকুৱা কিবা কাহিনী আছে অভিজ্ঞতা আছে দৰ্শকক ক'ব পাৰা কাহিনী আছে মানে আমাৰ মাজতে দুজন মানে ভিডিঅ' চাই থাকে কমেণ্ট কৰি থাকে প্ৰেম টপিকটো ওপৰত ওলালে আৰু তেওঁ মানে প্ৰেমত খুব হতাশ হৈছে আগে পিছেও গতিকে তেওঁ মানে প্ৰেমক একদম ভাল নাপায় মানুহে মানে এনেকুৱা কৰে তেনেকুৱা কৰে কথা পাতিলেও বেয়া বুলি কয় এনেকুৱা কৰে তেনেকুৱা কয় কেলে প্ৰেম নামৰ মানে অৰ্থহীন বস্তুটোৰ লগত মানুহে টাইম ৱেষ্ট কৰে এনেকে কয় প্ৰেম সম্পৰ্কে তোমাৰ ধাৰণা কি ডেকা ল'ৰা যিহেতু সেইকাৰণে প্ৰশ্নটো সুধিছো আপোনালোকে বেয়া নাপাব দেই প্ৰেম সম্পৰ্কে মোৰ ধাৰণাটো হৈছে প্ৰেম হৈছে জীৱনত কেইবাৰ হৈছে বাৰে বাৰে হৈছে আহিছে প্ৰেম গৈছে প্ৰেম তেনেকুৱাও হয় নেকি প্ৰেম মানে আমাৰ একচুৱেলি প্ৰেমক লৈ কনচেপ্টটো অলপ বেলেগ কেনেকুৱা কনচেপ্টটো আছে বিখ্যাত ডাইলগ আমাৰ শ্ৰীমানে মাৰি থাকে ডাইলগটো প্ৰাঞ্জিতে কৈছিল বোলে লড়কি চাহিয়ে বাছ জিন্দা চাহিয়ে কেলে কৈছিলা তেনেকে তুমি মই আগতে জমাও তুমি আগতে জমাই থাকা মানে মনটোক দুখ দি নাৰাখো মই মানে ফুৰ্তি কৰি থাকি ভাল পাওঁ তোমাক কোনোবাই দুখ দিছে দুখ নিজে নিজক দিছো আনে বেলেগে দিব পৰা নাই নিজে দিছো কেনেকে দিছা কেলে দিছা মানে কিছুমান অসম্ভৱ কাম সম্ভৱ কৰিবলৈ যোৱাটো মানে নিজৰ কাৰণে ভুল তুমি কেনেকুৱা অসম্ভৱ কাম সম্ভৱ কৰিবলৈ গৈছিলা অকমান কৈ দিয়া খোলা খুলিকে যদিহে ক'ব পাৰি আৰু তেনেকা পাৰিও ক'ব নোৱাৰিও যদি পাৰি কৈ দিয়া মই যে হায়াৰ ছেকেণ্ডাৰী পঢ়ি থাকোতে ছোৱালীজনীৰ লগত আছিলে অকমান ভাল পোৱা সম্পৰ্ক মোৰ লগৰ মাধুৰ্য বুলি ল'ৰা এটা আছে আৰ্য চেতিয়া এতিয়া বেকত থকা জন সি তেতিয়া মানে বেলেগ হেল্প কৰে আৰু তেতিয়া মানে আমি হোৱাটছএপৰ গ্ৰুপত চিনাকি হোৱা তেনেকে ছোৱালীজনী অকমান আমাৰ ডিষ্ট্ৰিক্টৰ নহয় ছোৱালীজনী মাৰ্য আগতে চিনাকি তেনেকে কৰাই দিছে তেনেকে ভাল আৰু ভাল সম্পৰ্ক আছিলে 2015 চনৰ পৰাই আমাৰ সম্পৰ্ক আছিলে তাৰপিছত 2017 চনত মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলো তেতিয়া মই ভাবিছিলো যে কেনেকে মানে লগ পাব পাৰি লগ কৰিছো প্ৰথমবাৰ দেওপানীলৈ যাওঁ বুলি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছত আমি মানে ফোন যোগে আপোনাৰ 1-1.5 বছৰ মানে সম্পৰ্ক ৰাখিছিলো আৰু তাৰপিছত
দেওপানীলৈ যাওঁ বুলি ঘৰৰ ওচৰৰ দাদা এজনক লৈ মই প্ৰথমবাৰ লগ কৰিছিলোঁ আমাৰ তেতিয়া হাই ছেকেণ্ডেৰী তাৰ আগলৈকে দেখা দেখি হোৱা নাই তাৰ আগতে দেখা নাই ইগৰাকীও নাই দেখা ময়ো নাই দেখা মই তাই লগৰ ছোৱালী এজনীক লগ পাইছোঁ মানে কি ৰং নাম্বাৰ লাগিলে নেকি ৰং নাম্বাৰ নহয় হোৱাটছআপৰ গ্ৰুপ এটাত আছিলে তাই আৰু তেতিয়াতো মানে আৰু হেৰি হয় মই মানে হোৱাটছআপৰ গ্ৰুপত মানে মই মেছেজ দিলে তাই মানে অকণমান হেৰি এটা ৰিপ্লাইটো ভালকৈ দিয়ে কিবা কিবি মই গ্ৰুপতে মানে ভাল লাগে বুলি কৈছিলোঁ তাৰপিছতহে ডাইৰেক্ট মেছেজ কৰিছোঁ এতিয়া বাৰু সেইটো অকণমান কথাটো সাধু কথাৰ নিচিনা হয় তাৰপিছত লগ কৰিবলৈ গৈছিলোঁ ভাল লাগিলে লগ কৰি তাৰপিছত মই ভাবিলোঁ যে কেনেকৈ মানে লগ পাই থাকিব পাৰি আৰু সঘনাই তাৰপিছত মই সেইফালে কেনেকৈ পঢ়িব পাৰিনি তেনেকুৱা হেৰি কৰিছিলোঁ তাৰপিছত কিবা এইটো বাৰু কোইনচিডেঞ্চ বুলিয়ে ক'ব লাগিব মই আকৌ আইডিয়াটো গোলাঘাটতে পালোঁ আৰু সঘনাই পায়ো থকা হ'ল তাইও একেখন আইডিয়াহে আছিলে আৰু এতিয়া মানে আমাৰ ট্ৰেডো ছেইম আছিলে তাৰপিছত আৰু অকণমান কথাবোৰ হেৰি হ'ল কিছুমান কাৰণৰ কাৰণে আমাৰ মাজত মানে মিউচুৱেল আণ্ডাৰষ্টেণ্ডিংটো আছিলে কিন্তু কিছুমান ফেমিলি টেনশ্যন বা তেনেকুৱা কিবা প্ৰব্লেম মানে মোৰ ফালৰ পৰা তেনেকুৱা বুলি নহয় তাই মানে অকণমান ঘৰত প্ৰব্লেম আৰু সেই তেনেকুৱাই আৰু তাৰপিছত সম্পৰ্ক ফাৰ্ষ্ট লভ হে 19 মানত আমাৰ চাগে সম্পৰ্ক শেষ হৈছিলে তাৰপিছত মই 22 মানলৈকে অকলশৰে অকলশৰে বুলিও নহয় আৰু মানে ইণ্টাৰেষ্ট নাইকিয়া হৈছিলে তেতিয়া পুৰা পাবজি খেলোঁ আৰু বিজি থাকোঁ লগৰকেইটাৰ লগত আড্ডা মাৰোঁ তেনেকুৱা তাৰপিছত মই গুৱাহাটীত অইলত এপেণ্ডিচিপ কৰি আছিলোঁ তেতিয়া সেইবোৰত টাইমবোৰ পাছ হৈ যায় হ'লেও মাজে মাজে কণ্টেক্ট কৰা হয় যদিও তাৰপিছত তাৰপৰা বাকী প্ৰেমৰ কাহিনীটো বাৰু সেইটো প্ৰেমৰ কাহিনী বুলি নহয় সেইটো আছে কোনোবা ভাল লগা মানুহ আছে বাকী আৰু তেনেকৈ আছোঁ আৰু এতিয়া ছিংগল আছা